নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ আত্মসহায়ক গোটৰ সদস্যসকলৰ নতুন নিযুক্তি সম্পৰ্কত। লগতে কি পদত হ'ব পাৰে ভৱিষ্যতে নিযুক্তি, ইয়াৰ উপৰিও নতুনকৈ যিসকলে আত্মসহায়ক গোট আৰম্ভ কৰিছে, এই নতুন আত্মসহায়ক গোটৰ সদস্যসকলে এই যিবিলাক চাকৰি বিশেষকৈ আত্মসহায়ক গোটৰ লগত জড়িত সেই চাকৰিবিলাকৰ বাবে আবেদন কৰিব পাৰিবনে নোৱাৰে, সেই সম্পৰ্কত আজি ভিডিঅ'টোত আমি আলোচনা কৰিম। বিশেষকৈ আত্মসহায়ক গোট এটা আৰম্ভ কৰাৰ পাছত মহিলাসকলে বিভিন্ন উৎসৰ পৰা ইনকাম আহৰণ কৰিব পাৰে। ইতিমধ্যে আপোনালোকে দেখিছে যে আত্মসহায়ক গোটটো আৰম্ভ কৰি প্ৰথম কথা তেখেতসকলে যিখিনি ছেভিং কৰিব সেই ছেভিঙৰ পৰাই তেখেতসকলে ইনকাম কৰিবলৈ সক্ষম হয়। আৰু এটা সঞ্চয় আৰম্ভ হোৱাৰ লগে লগে সেই সঞ্চয় যিহেতু সমষ্টিভিত্তিক সঞ্চয় হয়, মানে সকলোৱে লগ খাই সঞ্চয় কৰে, গতিকে সঞ্চয় কৰাৰ পাছত মহিলাসকলে সেই সঞ্চয়ৰ পৰাই ঋণ ল'ব পাৰে। অৰ্থাৎ যেতিয়া এটা আত্মসহায়ক গোটৰ পুঁজি গঠন হয়, সেই পুঁজিৰে আভ্যন্তৰীণ ঋণ মহিলাসকলে সংগ্ৰহ কৰিব পাৰে। এইটো হ'ল মহিলাসকলৰ প্ৰথম প্ৰফিট। ইয়াৰ পাছত মহিলাসকলে আত্মসহায়ক গোট এটা আৰম্ভ কৰাৰ লগে লগে ASRLMৰ তৰফৰ পৰা দুটা পৰ্যায়ত মহিলাসকলক ফাণ্ড দিয়া হয়। প্ৰথমটো হ'ল ৰিভলভিং ফাণ্ড, যিটোক ঘূৰ্ণীয়মান পুঁজি বুলি কোৱা হয়। এই ৰিভলভিং ফাণ্ডটো কিন্তু মহিলাসকলে পুনৰ ASRLMক ঘূৰাই দিব নালাগে, এইটো মানে চৰকাৰী ফাণ্ড হয়। আৰু তাৰ পাছত আৰু এটা ফাণ্ড পায়, সেইটো হ'ল কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড। আৰু এই ৰিভলভিং ফাণ্ডটো লাভ কৰাৰ লগে লগে মহিলাসকলে সেই ৰিভলভিং ফাণ্ডটোৰ পৰা তেওঁলোকে ইচ্ছা কৰিলে ঋণ সংগ্ৰহ কৰিব পাৰে বা মহিলাসকলে সকলো গোট খাই একেলগে যিকোনো এটা উৎপাদনমুখী কাম আৰম্ভ কৰিব পাৰে। সাধাৰণতে আমাৰ মহিলাসকলৰ মাজত আজিকালি উৎপাদনমুখী ধাৰণাৰ যথেষ্ট বিকাশ ঘটিছে, মানে মহিলাসকলে যিকোনো এটা কাম কৰি উপাৰ্জন কৰাৰ কথা চিন্তা কৰে। গতিকে বহুতো আত্মসহায়ক গোটৰ মহিলাই ৰিভলভিং ফাণ্ড পোৱাৰ লগে লগেই তেওঁলোকে সেই পুঁজিৰে যিকোনো এটা উৎপাদনমুখী কামত আত্মনিয়োগ কৰিবলৈ চেষ্টা কৰিছে। এইটো আচলতে মহিলাসকলৰ বাবে যথেষ্ট ভাল খবৰ হয়। ইয়াৰ পাছত যিটো কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড ফাণ্ডটো যিহেতু যথেষ্ট বেছি হয়, বৰ্তমান অৱস্থাত প্ৰায় 1,50,000 টকাৰ ভিতৰত কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড মহিলাসকলে লাভ কৰে। এই কমিউনিটি ইনভেষ্টমেণ্ট ফাণ্ড লাভ কৰাৰ পাছতো মহিলাসকলে এটা শকত পৰিমাণৰ পুঁজিৰে নিজৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। এতিয়া বহুতো আত্মসহায়ক গোটৰ মহিলাই ইতিমধ্যে একগোট হৈ বিভিন্ন ধৰণৰ উৎপাদনমুখী কাম কৰিছে, যিটোৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতৰ বাবে দীৰ্ঘকালীন সময়ৰ বাবে এটা ইনকাম লাভ কৰিবলৈ সক্ষম হৈছে। এতিয়া এইখিনি যিহেতু ফাণ্ড হয়, এই ফাণ্ডখিনি লাভ কৰি মহিলাসকলে উৎপাদনমুখী কামত নিজকে নিয়োজিত কৰিব পাৰে। ইয়াৰ উপৰিও চৰকাৰৰ ফালৰ পৰাও মহিলাসকলক বিভিন্ন সময়ত ফাণ্ড দিয়াৰ ব্যৱস্থা কৰা হৈছে। তাৰ লগতে বেংকৰ পৰা মহিলাসকলে লোন সংগ্ৰহ কৰিব পাৰে। মানে আত্মসহায়ক গোট এটা আৰম্ভ কৰাৰ পাছত আপোনালোকে বিনা দ্বিধাই বেংকৰ পৰা ঋণ পাব। প্ৰথম পৰ্যায়ত আপোনালোকে ঋণখিনি কিহত ব্যৱহাৰ কৰিব, মানে আপোনালোকে এটা প্ৰজেক্ট ৰিপৰ্ট যিহেতু প্ৰস্তুত কৰিব লাগে, প্ৰস্তুত কৰি পেলাই সেই প্ৰজেক্ট ৰিপৰ্ট মতে আপোনালোকে বেংকৰ পৰা ঋণ গ্ৰহণ কৰিব পাৰিব। গতিকে যথেষ্ট পৰিমাণৰ হেভি ঋণ যিহেতু বৰ্তমান অৱস্থাত SHG-বিলাকক বেংকৰ তৰফৰ পৰা দিয়া হৈছে। আপোনালোকে যদি প্লেন ৱাইজ কাম কৰে তেতিয়াহ'লে আপোনালোকে আত্মসহায়ক গোটৰ জৰিয়তে ধুনীয়াকৈ এষ্টাব্লিছড হ'ব পাৰে। এইখিনি হ'ল আত্মসহায়ক গোটৰ জৰিয়তে আপোনালোকে উপাৰ্জন কৰিব পৰা কিছুমান সম্ভাৱনা। কিন্তু ইয়াৰ পাছতো যদি আপুনি আত্মসহায়ক গোট এটাৰ লগত জড়িত, তেতিয়াহ'লে আপুনি কিন্তু কিছুমান চাকৰিও লাভ কৰিব পাৰে। যিহেতু এই সম্পৰ্কত মই আগতেও আলোচনা কৰিছোঁ, আত্মসহায়ক গোটৰ যিসকল মহিলা তেখেতসকলে বিভিন্ন ধৰণৰ চাকৰি সুবিধা লাভ কৰিব পাৰে, যিবিলাক আত্মসহায়ক গোটত নথকা মহিলাই লাভ কৰিব নোৱাৰে। মানে আপুনি যদি এটা আত্মসহায়ক গোটৰ সদস্য হয় তেতিয়াহ'লে আপুনি এই ঋণ বা চৰকাৰী ফাণ্ড এইখিনি পোৱাৰ উপৰিও চাকৰি এটা কৰিও কিন্তু আপুনি আপোনাৰ পৰিয়ালটোক আৰ্থিকভাৱে কিছু সকাহ যোগান ধৰিব পাৰে। আত্মসহায়ক গোটৰ সদস্য হ'লে কি চাকৰি আপোনালোকে কৰিব পাৰিব, বিশেষকৈ প্ৰথম পৰ্যায়ত এই ক্ষেত্ৰত জীৱিকা সখীৰ যিটো পোষ্ট হয় সেইটোৱে সকলোতকৈ গুৰুত্বপূৰ্ণ আৰু ডাঙৰ পোষ্ট হয়, মানে যিটোত বৰ্তমান অৱস্থাত দৰমহা যথেষ্টখিনি বেছি হয়।
আপোনালোকে নতুন গাইডলাইন্স নিশ্চয় পাইছে। নতুন গাইডলাইন্সত মই আলোচনা কৰিছোঁ জীৱিকা সখীসকলৰ দৰমহা বৰ্তমান কিমানলৈ বৃদ্ধি হ'ল আৰু তেওঁলোকে কেনেকৈ সেই দৰমহাটো ক্লেইম কৰিব লাগে সেই সম্পৰ্কত ভিডিঅ' আছে, আপোনালোকে মোৰ প্লেলিষ্টত গৈ চাব পাৰে। প্ৰতিটো জবৰে ক্লেইম কেনেকৈ কৰিব, মানে আত্মসহায়ক গোটৰ যিসকল সখী থাকিব সেই সখীসকলে তেওঁলোকৰ মাহেকীয়া পাৰিতোষিক ক্লেইম কৰাৰ প্ৰতিটো ক্লেইম কেনেকৈ কৰিব সেই সম্পৰ্কত মই তন্নতন্নকৈ ভিডিঅ' বনাই থৈছোঁ। আপোনালোকে আত্মসহায়ক গোটৰ যিটো মোৰ প্লেলিষ্ট আছে তাত গৈ চাব পাৰে। এতিয়া প্ৰথম চাকৰিটোৱে হ'ল জীৱিকা সখী। জীৱিকা সখী এটা গুৰুত্বপূৰ্ণ পদ হয়, যিটো পদত যিসকল ইতিমধ্যে অধিষ্ঠিত হৈ আছে সেই মহিলাসকলে যথেষ্ট ৰিস্ক লৈ কাম কৰি আছে। জীৱিকা সখীৰ পদটোত নিযুক্তি বৰ্তমান অৱস্থাত কম হয়। এইটো কাৰণে কম হয় যে প্ৰথম পৰ্যায়ত যিহেতু জীৱিকা সখীসকলকে নিযুক্তি দিয়া হৈছিলে আৰু সেই জীৱিকা সখীসকলৰ অধীনতে বৰ্তমান নতুন নতুন HSG গঠন হৈ গৈ আছে। এতিয়া য'ত য'ত নতুন HSG গঠন হ'ব বা HSG গঠন বেছি হ'ব সেইবিলাক অঞ্চলতে নতুনকৈ জীৱিকা সখীসকলৰ নিযুক্তি হ'ব। গতিকে আপোনালোকে যদি জীৱিকা সখী হিচাপে কাম কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ অঞ্চলত নতুনকৈ HSG গঠন হোৱাৰ ক্ষেত্ৰতো গুৰুত্ব দিব পাৰে। ইয়াৰ পাছত আহিলে গুৰুত্বপূৰ্ণ পদটো হ'ল বেংক সখী। বেংক সখী যথেষ্ট গুৰুত্বপূৰ্ণ হয়, যিহেতু আত্মসহায়ক গোট এটা আৰম্ভ হোৱাৰ পাছৰ পৰ্যায়ত বেংক লিংকেজ কৰোৱাৰ ক্ষেত্ৰত বেংক সখীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া যিমানে নতুন HSG হ'ব সিমানে বেংক সখীৰ নিযুক্তি বৃদ্ধি হ'ব। গতিকে নতুন HSG যদি গঠন হৈছে, মানে আপোনাৰ পঞ্চায়তত বা আপোনাৰ অঞ্চলটোত যদি নতুন HSG পৰিমাণ বৃদ্ধি হৈছে তেতিয়াহ'লে বেংক সখী হিচাপে আপুনি কাম কৰাৰ সুবিধা লাভ কৰিব পাৰে। ইয়াৰ পাছত আহিলে বীমা সখী, পশু সখী, কৃষি সখী, CRP, EP, BC সখী মানে BCA যিজনক বিজনেছ কৰেছপণ্ডেণ্ট এজেণ্ট বুলি কোৱা হয়, তেনেকৈ উদ্যোগ সখী, বিত্ত সখী, স্বাস্থ্য সখী, বুক কিপাৰসকল, বিশেষকৈ আত্মসহায়ক গোটৰ বুক কিপাৰ, গ্ৰাম্য সংগঠনৰ বুক কিপাৰ, আকৌ মাষ্টাৰ বুক কিপাৰ যিজন CLFৰ বুক কিপাৰ, ডিজিটেল সখী, ইয়াৰ উপৰিও কমিউনিটি অডিটৰ আদি বিভিন্ন পদ আছে, যিবিলাক পদত ইতিমধ্যে বহুত মহিলা কেডাৰে কাম কৰি আছে। বৰ্তমান অৱস্থাত আত্মসহায়ক গোটৰ জৰিয়তেও নিযুক্তিৰ সম্ভাৱনা যথেষ্ট বেছি হয়। মানে এনে বহুতো মহিলা আছে যিসকল শিক্ষিত, বিশেষকৈ উচ্চ শিক্ষিত, কিন্তু কোনো ধৰণৰ চাকৰি লাভ কৰা নাই। তেনেধৰণৰ বহুতো মহিলা আত্মসহায়ক গোট খুলি পেলাই এনেধৰণৰ পদবিলাকত নিযুক্তি লাভ কৰি তেওঁলোকে কামৰ যি আনন্দ সেই আনন্দ পোৱাৰ লগতে নিজৰ পৰিয়ালটো পোহপাল দিয়াটো সক্ষম হৈছে। যদি আপুনি মহিলাসকলক লগত লৈ কাম কৰিব বিচাৰে বা মহিলাসকলৰ যি বিত্তীয় পাৰদৰ্শিতা সেই বিত্তীয় পাৰদৰ্শিতা বৃদ্ধিৰ বাবে কাম কৰিব খোজে বা মহিলাসকলক আত্মসংস্থাপিত কৰাৰ এটা মনোভাৱ আপোনাৰ মনত আছে, লগতে নিজেও আত্মসংস্থাপিত হৈ আৰু 10 গৰাকী মহিলাক আত্মসংস্থাপনৰ জৰিয়তে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বা স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আপুনি যদি সপোন দেখি আছে বা ইচ্ছা কৰে তেতিয়াহ'লে আপুনি কিন্তু আত্মসহায়ক গোটৰ লগত জড়িত হ'ব পাৰে। বৰ্তমান অৱস্থাত ভাৰতবৰ্ষত NRLMৰ জৰিয়তে অৰ্থাৎ নেশ্যনেল ৰুৰেল লাইভলিহুড মিছনৰ জৰিয়তে যিবিলাক আত্মসহায়ক গোট গঢ়ি উঠিছে, এই আত্মসহায়ক গোটসমূহে একেলগে মহিলাসকলৰ মাজত এক জাগৰণৰ সৃষ্টি কৰিছে, বিশেষকৈ আত্মসংস্থাপনৰ ক্ষেত্ৰত বা স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত। ভাৰতবৰ্ষৰ বিভিন্ন মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন ধৰণৰ উদ্যোগ গঢ়ি তুলিছে আৰু আত্মসংস্থাপনৰ বাবে তেওঁলোকে বিভিন্ন ধৰণৰ কাম কৰিছে। বৰ্তমান অৱস্থাত থলুৱা সামগ্ৰীৰে কৃষি কাৰ্যই হওক বা অন্যান্য দ্ৰব্য সামগ্ৰী উৎপাদন কৰি পেলাই মহিলাসকলে যি সচেতনতাৰ সৃষ্টি কৰিছে বা সজাগতাৰ সৃষ্টি কৰিছে, সেই সজাগতা আমাৰ অৰ্থনীতিৰ বাবে এক যোগাত্মক দিশ হয়। মানে আমাৰ যি থলুৱা সম্পদ আছে সেই থলুৱা সম্পদবিলাক ব্যৱহাৰ কৰি পেলাই আমি কেনেকৈ উৎপাদন কৰিব পাৰোঁ যিকোনো দ্ৰব্য সামগ্ৰী, আৰু লগতে আমি আমাৰ নিজৰ চিনাকিও দিব পাৰোঁ। সেই ক্ষেত্ৰত আত্মসহায়ক গোটৰ মহিলাসকলে যিখিনি কাম কৰি আছে সেইখিনি বৰ্তমানৰ বাবেই নহয়, ভৱিষ্যতৰ বাবেও বা ভৱিষ্যতৰ নতুন প্ৰজন্মৰ বাবেও সেইখিনি প্ৰশংসনীয় হ'ব। ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা নিৰ্বাহৰ যি উদ্দেশ্য সেই উদ্দেশ্য বৰ্তমান অৱস্থাত যথেষ্ট ফলৱতী হোৱা দেখা গৈছে। মানে বহুত মহিলা ইতিমধ্যে এই ৰাষ্ট্ৰীয় অভিযানৰ লগত জড়িত হৈ পৰিছে আৰু খুব তৃণমূল পৰ্যায়ৰ পৰা মহিলাসকলে স্বাৱলম্বিতাৰ এনে এক বিপ্লৱ গঢ়ি তুলিছে যিটোৱে ভৱিষ্যতে ভাৰতবৰ্ষৰ অৰ্থনীতিত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। গতিকে এই যি পদক্ষেপ, এই পদক্ষেপৰ আপুনিও সহযাত্ৰী হ'ব পাৰে।
যদি আপুনি ইচ্ছা কৰে। এতিয়া কথাটো হ'ল যিসকল মহিলা নতুনকৈ SHG গোটত সোমাইছে বা নতুনকৈ তেখেতসকলে আত্মসহায়ক গোট আৰম্ভ কৰিছে, তেখেতসকলে আত্মসহায়ক গোটৰ জৰিয়তে লাভ কৰিব পৰা এই চাকৰিবোৰ কৰিব পাৰিবনে নোৱাৰে বা তেখেতসকলে সুযোগ পাব নাই, তেখেতসকলেও নিশ্চয় সুযোগ পাব। গতিকে আপোনালোকে এতিয়াৰ পৰা যদি নতুনকৈ আত্মসহায়ক গোট খোলে, ভৱিষ্যতে এনেধৰণৰ যিকোনো পোষ্টৰ বাবে আপোনালোক যোগ্য হ'ব, মানে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে এতিয়াই এটা SHG আৰম্ভ কৰিব পাৰে। আৰু আমি ওপৰত যিখিনি পদৰ কথা কৈছোঁ, সেই প্ৰতিটো পদৰে বিতংভাৱে মোৰ চেনেলত আলোচনা কৰা আছে। মানে কোনটো পদত আপুনি নিযুক্তি লাভ কৰিলে কিমান দৰমহা লাভ কৰিব বা আপুনি কেনেকৈ প্ৰিপেৰেশ্যন চলাব বা কি কাম কৰিব, এই সকলোখিনি কথা যদি আপোনালোকে জানিব খোজে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভৱিষ্যতে এনেধৰণৰ নতুন নতুন আপডেটটো আপোনালোকে পাই থাকিব। আৰু যদি কিবা জানিব খোজে তেতিয়াহ'লে মোৰ প্লে'লিষ্টত গৈ সম্পূৰ্ণ তথ্যখিনি চাবও পাৰিব। আজিলৈ ইমানেই, ধন্যবাদ।